আমাৰ লগত বৰ্তমান সময়ত আছে ডাষ্টাৰ আপোনালোকে জানে খুব ভাল গাড়ী হয়। ডিজেল ভেৰিয়েণ্টৰ মাইলেজ প্ৰায় 20ৰ ওপৰতে পোৱা যায়। হেল্ল' ভিউয়াৰ্ছ, নতুন এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনালোঁ। আমাৰ মাজলৈ কালি ষ্টকত আকৌ নতুনকৈ গাড়ী এখন আহিছে, যিখন হ'ল বেলিনো নিউ মডেল 2022 চনৰ। কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে, এক্সেলেণ্ট কণ্ডিশ্যনত আছে। আপোনালোকে এইখন গাড়ী ল'ব পাৰে। এই গাড়ীখনৰ আস্কিং প্ৰাইচ হিচাপে আমি মাত্ৰ 5,95,000 টকা লগাইছোঁ, 5,95,000, য'ত অলপমান কম বেছিও হৈ যাব। আৰু মিনিমাম ডাউন পে'মেণ্ট হিচাপে এই বেলিনোখনত প্ৰায় 1,20,000 টকা ডাউন পে'মেণ্ট দিলে 5 yearsৰ কাৰণে আপোনালোকে ল'ব পাৰিব। ফুল এচেছৰিজ লোডেড কাৰ হয়, ফুল অৰিজিনেল কালাৰত আছে। আহক ডিলাৰলৈ গাড়ীখন এবাৰ চাওক আৰু যদি মনো পচন্দ হয় নিজৰ কৰি সময়ত আছে ডাষ্টাৰ আপোনালোকে জানে খুব ভাল গাড়ী হয়। ডিজেল ভেৰিয়েণ্টৰ মাইলেজ প্ৰায় 20ৰ ওপৰতে পোৱা যায়, 20-22 মান পোৱা যায়। কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। আৰু মাত্ৰ এই ডাষ্টাৰখন আমি ৰাখিছোঁ 3,25,000 টকা 2014 চনত। মিনিমাম ডাউন পে'মেণ্ট হিচাপে এই ডাষ্টাৰখনৰ প্ৰায় 70,000 to 80,000 ডাউন পে'মেণ্ট দিলেই হৈ যাব। গতিকে আপুনি এইখনো ল'ব পাৰে। গাড়ীখন এবাৰ চাওক। এইখন আমাৰ নতুনকৈ অহা ষ্টক হয়। আগৰ ভিডিঅ'ত আপোনালোকে চাবা, আজিৰ পৰা 5 দিনৰ আগত কেইটামান মানে আপডেট দিছিলোঁ কেইখনমান গাড়ী। সেইকেইখনো বৰ্তমান সময়ত আমাৰ লগত আছে। তাৰে ভিতৰত প্ৰায় 3-4খন গাড়ী বিক্ৰী হৈ গৈছে। আৰু এনেকৈ মই যিমান পাৰোঁ এখনকৈ হ'লে আপোনালোকৰ মাজলৈ গাড়ী দেখাবৰ কাৰণে চেষ্টা কৰিম। আহিবলগীয়া দিনত আকৌ নতুনকৈ আপডেটবিলাক দিম বুলি কথা দি আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ। থেংক ইউ।